মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে, আমাৰ দেশৰ প্ৰশাসনৰ স্তৰ তিনিটাৰে তলৰ বাকচকেইটা পূৰ কৰা। মই তোমালোকক এই বাকচকেইটা ইতিমধ্যে পূৰ কৰি দিছোঁ। তোমালোকে এইফালে লিখিবা কেন্দ্ৰীয় প্ৰশাসন, এইফালে লিখিবা ৰাজ্যিক প্ৰশাসন আৰু এইফালে লিখিবা স্থানীয় প্ৰশাসন। দুই নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত এ নাম্বাৰত দিয়া আছে ৰাজ্যসভা। এইটো তোমালোকে খ অংশত দিয়া 4 নম্বৰৰ কেন্দ্ৰীয় উচ্চ সদন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে বি নাম্বাৰত লোকসভা। এইটো তোমালোকে খ অংশত দিয়া 3 নাম্বাৰ কেন্দ্ৰীয় নিম্ন সদন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত চি নাম্বাৰত দিয়া আছে বিধান পৰিষদ। এইটো তোমালোকে খ অংশত দিয়া 2 নাম্বাৰ ৰাজ্যিক উচ্চ সদন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত ডি নাম্বাৰত দিয়া আছে বিধানসভা। এইটো তোমালোকে খ অংশত দিয়া 1 নাম্বাৰ ৰাজ্যিক নিম্ন সদন এইটোৰ লগত মিলাই দিবা। থ্ৰী নাম্বাৰত দিয়া আছে তলৰ খালী বাকচকেইটা পূৰ কৰা। মই তোমালোকক ইয়াত দিয়া খালী বাকচবোৰ ইতিমধ্যে পূৰ কৰি দিছোঁ। এইফালে দিয়া আছে স্থায়ী সদন, কেন্দ্ৰীয় পৰ্যায়ত স্থায়ী সদন হৈছে তোমালোকে বাকচত লিখিবা ৰাজ্যসভা। ৰাজ্যিক পৰ্যায়ত স্থায়ী সদন হৈছে তোমালোকে বাকচত লিখিবা বিধান পৰিষদ। এইফালে দিয়া আছে অস্থায়ী সদন। কেন্দ্ৰীয় পৰ্যায়ত অস্থায়ী সদন হৈছে তোমালোকে বাকচত লিখিবা লোকসভা। ৰাজ্যিক পৰ্যায়ত অস্থায়ী সদন হৈছে তোমালোকে বাকচত লিখিবা বিধানসভা। চাৰি নম্বৰত দিয়া আছে তলৰ সংক্ষিপ্ত ৰূপকেইটাৰ সম্পূৰ্ণ ৰূপ লিখা। ক নম্বৰত দিয়া আছে MLA। MLAৰ সম্পূৰ্ণ ৰূপ হৈছে তোমালোকে লিখিবা মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি। খ নম্বৰত দিয়া আছে MP। MPৰ সম্পূৰ্ণ ৰূপ হৈছে তোমালোকে লিখিবা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। পাঁচ নম্বৰত দিয়া আছে ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে বিধানসভাৰ সদস্যৰ সংখ্যা কিমানকৈ আছে। তলত দিয়া ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা। মই তোমালোকক ইতিমধ্যে ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে বিধানসভাৰ সদস্যৰ সংখ্যা কিমানকৈ আছে এই তালিকাখনত মই তোমালোকক লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। প্ৰথমটো স্তম্ভত ৰাজ্যৰ নাম তোমালোকে লিখিবা অন্ধ্ৰপ্ৰদেশ। বিধানসভাৰ সদস্যৰ সংখ্যা তোমালোকে লিখিবা 175। অৰুণাচল প্ৰদেশ। বিধানসভাৰ সদস্যৰ সংখ্যা 60। অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা তোমালোকে লিখিবা 126। বিহাৰৰ বিধানসভাৰ সদস্যৰ সংখ্যা তোমালোকে লিখিবা 243। ছত্তীশগড়ৰ বিধানসভাৰ সদস্যৰ সংখ্যা তোমালোকে লিখিবা 90। গোৱাৰ বিধানসভাৰ সদস্যৰ সংখ্যা লিখিবা তোমালোকে 40। গুজৰাটৰ বিধানসভাৰ সদস্যৰ সংখ্যা লিখিবা তোমালোকে 182। হাৰিয়ানাৰ বিধানসভাৰ সদস্যৰ সংখ্যা লিখিবা তোমালোকে 90।
তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ বিধানসভাৰ সদস্যৰ সংখ্যা লিখিবা তোমালোকে 68। ঝাৰখণ্ডৰ তোমালোকে লিখিবা 81। কৰ্ণাটকৰ লিখিবা 224। কেৰালাৰ লিখিবা 140। মধ্যপ্ৰদেশৰ লিখিবা 230। মণিপুৰৰ লিখিবা 60। মহাৰাষ্ট্ৰৰ লিখিবা 288। মেঘালয়ৰ লিখিবা 60। মিজোৰামৰ লিখিবা 40। নাগালেণ্ডৰ লিখিবা 60। উৰিষ্যাৰ লিখিবা 147। পঞ্জাবৰ লিখিবা 117। ৰাজস্থানৰ লিখিবা 200। ছিকিমৰ লিখিবা 32। তামিলনাডুৰ লিখিবা 234। তেলেংগানাৰ লিখিবা 119। ত্ৰিপুৰাৰ লিখিবা 60। উত্তৰ প্ৰদেশৰ লিখিবা 403। উত্তৰাখণ্ডৰ লিখিবা 70। পশ্চিম বংগৰ লিখিবা 294। তোমালোকে এইখিনি চাই লিখি ল'বা। ছয় নম্বৰত দিয়া আছে ভাৰতৰ বিধান পৰিষদ থকা ৰাজ্যকেইখনৰ উচ্চ সদনৰ সদস্যৰ সংখ্যাৰ এখন তালিকা প্ৰস্তুত কৰা। মই তোমালোকক ইতিমধ্যে ভাৰতৰ বিধান পৰিষদ থকা ৰাজ্যকেইখনৰ উচ্চ সদনৰ সদস্যৰ সংখ্যা ইয়াত লিখি দিছোঁ। আমাৰ ভাৰতত মুঠতে 6টা বিধান পৰিষদ থকা ৰাজ্য আছে। তোমালোকে লিখিবা উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ বিধান পৰিষদত উচ্চ সদনৰ সদস্যৰ সংখ্যা হৈছে তোমালোকে লিখিবা 100। তাৰ পাছত লিখিবা মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত উচ্চ সদনৰ সদস্যৰ সংখ্যা হৈছে 78। তোমালোকে এইখিনি চাই লিখি ল'বা। কৰ্ণাটক। কৰ্ণাটকত 75। বিহাৰত আছে 75। অন্ধ্ৰপ্ৰদেশত আছে 58। তেলেংগানাত আছে 40। এইখিনি চাই তোমালোকে লিখি ল'বা। সাত নম্বৰত দিয়া আছে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা অন্য 10খন দেশৰ নাম। সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখা। তাৰ পাছত প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰিবা। ইয়াত মই তোমালোকক ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা 10খন দেশৰ নাম লিখি দিছোঁ আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখি দিছোঁ। তোমালোকে এই দেশসমূহৰ ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰিবলৈ নিজে চেষ্টা কৰিবা। প্ৰথমটো স্তম্ভত তোমালোকে লিখিবা দেশৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে তোমালোকে দ্বিতীয়টো স্তম্ভত লিখিবা এইফালে ৱাশ্বিংটন DC। যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে তোমালোকে লিখিবা লণ্ডন। ফ্ৰান্সৰ ৰাজধানী হৈছে তোমালোকে লিখিবা পেৰিছ। জাৰ্মানীৰ ৰাজধানী হৈছে তোমালোকে লিখিবা বাৰ্লিন। কানাডাৰ ৰাজধানীৰ নাম হৈছে তোমালোকে লিখিবা অটোৱা। অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে তোমালোকে লিখিবা কেনবেৰা। ব্ৰাজিলৰ ৰাজধানী হৈছে তোমালোকে লিখিবা ব্ৰাছিলিয়া। জাপানৰ ৰাজধানী হৈছে তোমালোকে লিখিবা টকিঅ'। দক্ষিণ আফ্ৰিকাৰ ৰাজধানী হৈছে তোমালোকে লিখিবা প্ৰিটৰিয়া। নিউজিলেণ্ডৰ ৰাজধানী হৈছে তোমালোকে লিখিবা ৱেলিংটন। তোমালোকে এইখিনি চাই লিখি ল'বা।